নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু জানেনে ভাৰতৰ আটাইতকৈ পুৰণি বেংকটো কোনটো যিটো বেংক নেকি এতিয়াও আছে ভাৰতৰ আটাইতকৈ পুৰণি বেংকটো আছিল 1683 চনত যাৰ নাম আছিল মাদ্ৰাজ বেংক বা বেংক অফ মাদ্ৰাজ বৰ্তমান যেটো বেংকৰ নাম হ'লগৈ ষ্টেট বেংক অফ ইণ্ডিয়া মাজতে 1921 চনত বেংক অফ মাদ্ৰাজ বেংক অফ বেংগল বেংক অফ বম্বে তিনটা বেংক এটা হৈ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া গঠন হয় পিছত 1955 চনত ভাৰত চৰকাৰে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া ৰাষ্ট্ৰীয়কৰণ কৰি ইয়াক ষ্টেট বেংক অফ ইণ্ডিয়া হিচাপে পুনৰ নামকৰণ কৰে ভাৰতৰ মূল গুৰি বেংক হ'ল বেংক অফ মাদ্ৰাজ আৰু বৰ্তমানেও সেই বেংক ষ্টেট বেংক অফ ইণ্ডিয়া প্ৰচলিত হৈ আছে বন্ধুসকল যদিও তথ্যখিনি ইতিহাস দীঘলীয়া তথাপিতো আপোনালোকক চমুকৈ ইয়াতাৰ্থে জনালো যদি তথ্যখিনি ভাল লাগিল তেন্তে আনে জানিবলৈও ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি আমাৰ ফেসবুক পেজটো আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে ফলো আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'ত